আজি আমি কথা পাতিম তোমালোকৰ সৰকাৰি স্কুটি কেতিয়া লাভ কৰিবা যেহেতু তোমালোকক কোৱা হৈছিল যে 30 নৱেম্বৰ আগত যোন সকল ছাত্ৰ ছাত্ৰী তোমালোকে এইচএছত ভাল মাৰ্ক পাই পাস কৰিছা তোমালোকক এখনকৈ স্কুটি 30 নৱেম্বৰ আগত ডিস্ট্ৰিবিউট কৰিবলৈ চেষ্টা কৰিম কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ডিস্ট্ৰিবিউচনৰ কোনো ধৰণৰ অফিচিয়েল নটিফিকেশন কিন্তু অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে অহা নাই আনকি ডিস্ট্ৰিবিউচন কৰাৰ আগতে স্কুটিৰ এখন ডাঙৰকৈ চেৰেমনি অনুষ্ঠিত কৰা হয় আৰু সেই চেৰেমনিটো গুৱাহাটীত অনুষ্ঠিত কৰা হয় আৰু চেৰেমনি হোৱাৰ পিছত কি কৰা হয় ডিলাৰে কি কৰা হয় এই স্কুটিটো ডিস্ট্ৰিবিউট কৰা হয় আৰু ডিলাৰত অহাৰ পিছত তোমালোকক যোনটো কলেজ বা স্কুল আছে সেই কলেজত ডকুমেন্টস ভেৰিফিকেশন কৰিব দিয়ে আৰু ডকুমেন্টস ভেৰিফিকেশন কৰাৰ পিছত তোমালোকৰ হাতত এখনকৈ এপ্ৰিচিয়েচন সাৰ্টিফিকেট দিয়া হয় আৰু সেই এপ্ৰিচিয়েচন সাৰ্টিফিকেটত তোমালোকক মেনশন কৰা থাকে যে তোমালোকে কোনটো ডিলাৰৰ পৰা তোমালোকে স্কুটি কালেক্ট কৰিবা যেহেতু তোমালোকক কোৱা হৈছিল যে 30 নৱেম্বৰত স্কুটি ডিস্ট্ৰিবিউট কৰিম আৰু এই যোনটো ডিস্ট্ৰিবিউচনৰ যোনটো প্ৰসেস হয় এই যোনটো ডকুমেন্টস ভেৰিফিকেশন হয় আৰু এপ্ৰিচিয়েচন সাৰ্টিফিকেট যদি তোমালোকক 30 নৱেম্বৰত স্কুটি ডিস্ট্ৰিবিউট কৰিলেহেঁতেন তেনেহলে কিন্তু এতিয়া তোমালোকক ডকুমেন্টস ভেৰিফিকেশন শেষ হৈ গ'লহেঁতেন কিন্তু এতিয়ালৈকে কিন্তু তোমালোকৰ ডকুমেন্টস ভেৰিফিকেশন হোৱা নাই বা এপ্ৰিচিয়েচন সাৰ্টিফিকেট কিন্তু তোমালোকে হাতত এতিয়ালৈকে পোৱা নাই তেনেহলে ইম্পৰ্টেন্ট কথা হ'ল যে এইটো বৰ্ষত তেনেহলে তোমালোকক কেতিয়া স্কুটি ডিস্ট্ৰিবিউট কৰিব নৱেম্বৰ মাহত যেহেতু 30 তাৰিখত দিম বুলি কৈছিল আজি কিন্তু নৱেম্বৰ মাহৰ 18 তাৰিখ এতিয়ালৈকে কোনো ধৰণৰ ডকুমেন্টস ভেৰিফিকেশন বা যোনটো ডিস্ট্ৰিবিউচনৰ যোনটো প্ৰসেস হয় এতিয়ালৈকে কোনো ধৰণৰ ষ্টাৰ্টে হোৱা নাই কামবোৰ ষ্টাৰ্টে হোৱা নাই নৱেম্বৰ মাহত কেতিয়াও সম্ভৱ নহয় তোমালোকৰ স্কুটি লাভ কৰাটো তোমালোকে এতিয়া ধৰি লোৱা যে ডিসেম্বৰ ফাৰ্স্ট উইকত তোমালোকৰ যোনটো স্কুটিৰ যোনটো চেৰেমনি অনুষ্ঠিত হ'ব পাৰে আৰু সেকেন্ড উইকত তোমালোকৰ স্কুটিটো লাভ কৰিব পাৰা ডিসেম্বৰ সেকেন্ড উইকত নৱেম্বৰ লাষ্ট উইকত তোমালোকক চেৰেমনিটো পাতিব পাৰে বা অনুষ্ঠিত কৰিব পাৰে বা অসমত স্কুটিটো আহিব পাৰে এখন ইউটিউবত কি কৰিছিল যে এখন ভিডিও আপলোড কৰিছিল যে অসমত অলৰেডি কি হৈ গ'ল অসম চৰকাৰৰ ফালৰ পৰা যোনটো স্কুটি ডিস্ট্ৰিবিউট কৰে সেই স্কুটিবোৰ আহি গ'ল আৰু সেই স্কুটি কিন্তু তোমালোকক এইটো বৰ্ষৰ স্কুটি নাছিলে এইটো যোৱা বৰ্ষৰ তোমালোকে যদি ভালকৈ লক্ষ্য কৰা সকলোবোৰ স্কুটিত কিন্তু নাম্বাৰ প্লেট লগোৱা আছিল মই ইউটিউবৰ নাম নলওঁ তোমালোকে ভালকৈ চাবা হেতু বাৰু বাদ দিয়া এতিয়া কথাটো হ'ল ডিসেম্বৰ সেকেন্ড উইকত তোমালোকক যেহেতু স্কুটি লাভ কৰিব পাৰা তেনেহলে কিছুমান ছাত্ৰ ছাত্ৰীয়ে মোক কমেন্ট বক্সত জনাইছিল যে ডিস্ট্ৰিবিউচনৰ ক্ষেত্ৰত কিছুমান ডকুমেন্টস লাগে আৰু ডকুমেন্টছৰ ক্ষেত্ৰত যদি কিবা মিস্টেক থাকে এতিয়া ধৰি লোৱা যে নিজৰ মাদাৰ্ছৰ নাম কিবা এটা স্পেলিং যদি মিস্টেক থাকে বা ফাদাৰ্ছৰ নাম যদি কিবা এটা স্পেলিং মিস্টেক আছে তেনেহলে আমাৰ ডকুমেন্টস ভেৰিফিকেশনত কিবা ইম্পেক্ট পৰিব নেকি সৰু সুৰা মিস্টেকত কেতিয়াও তোমালোকক ডকুমেন্টস ভেৰিফিকেশন কোনো ধৰণৰ ইম্পেক্ট নপৰে সবতকে ইম্পৰ্টেন্ট কথা হ'ল যে তোমালোকক মেৰিট লিষ্টত নাম থাকিব লাগিব আৰু ড্ৰপ আউট ষ্টুডেন্ট হলে তো তোমালোকে নপুৱাই এটো তোমালোকক এখন নটিফিকেশনত ভালকে জনাই দিছে সবতকে ইম্পৰ্টেন্ট ডকুমেন্টস এতিয়া ভেৰিফিকেশন কৰিবা তেতিয়া তোমালোকে মোবাইল নাম্বাৰ যোনটো আছে এক্টিভ মোবাইল নাম্বাৰ যোনটো আছে সেই মোবাইল নাম্বাৰটো দিবলৈ চেষ্টা কৰিবা মেৰিট লিষ্টত বহুত ছাত্ৰ ছাত্ৰী মোবাইল নাম্বাৰত কি কৰা আছে মিস্টেক আছে সেই নাম্বাৰটো তোমালোকে নিদিবা যোনটো মোবাইল নাম্বাৰ ইউজ কৰি আছে সেই মোবাইল নাম্বাৰটো দিবা এই কাৰণে এক্টিভ মোবাইল নাম্বাৰ দিব লাগিব এপ্ৰিচিয়েচন সাৰ্টিফিকেট তোমালোকে যেতিয়া ডিলাৰত তোমালোকে সাবমিট কৰিবা সেই ডিলাৰৰ পৰা কিছুমান ডকুমেন্টস ভেৰিফিকেশন প্ৰসেসটো কমপ্লিট কৰিব কমপ্লিট কৰাৰ পিছত তোমালোকে যোনটো নাম্বাৰ দিবা সেই নাম্বাৰত কল কৰি মাতিব যে এইটো ডেটত তোমালোকে স্কুটি লৈ যোৱা মানে তোমালোকক এজনকৈ তোমালোকক স্কুটি নিদিয়ে এটা ডেট মেনশন কৰিব সেই ডেটত যিমানখিনি ষ্টুডেন্ট হেতু ডিলাৰত আন্ডাৰত আছে সেই ডিলাৰত আন্ডাৰত যিমানখিনি ষ্টুডেন্ট আছে তেওঁলোকক এটা দিনতে কি কৰা হয় স্কুটি ডিস্ট্ৰিবিউট কৰা হয় সো ডকুমেন্টছৰ ভিতৰত তোমালোকক এইচএছৰ মাৰ্কশিট এইচএছৰ পাস সাৰ্টিফিকেট তাৰ পিছত তোমালোকৰ মেট্ৰিকৰ কোনো ধৰণৰ সাৰ্টিফিকেট বা মাৰ্কশিট নালাগে এইচএছৰ এডমিট কাৰ্ড ৰেজিষ্ট্ৰেচন খুজিব পাৰে বাকি তোমালোকৰ আইডি প্ৰুফ পেন কাৰ্ড আধাৰ কাৰ্ড এইখিনি খুজিব পাৰে সো বহুতে কৈছিল যে পিআৰসি লাগিব না নাই পিআৰসি তেনেকুৱা কোনো ধৰণৰ ডকুমেন্টস নালাগে আৰু তোমালোকৰ পেৰেন্টছৰ ডকুমেন্টস লাগিব পাৰে এতিয়া তোমালোকে যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে অনলাইনত কোচিং কৰি আছা নীট বা জেডব্লিউৰ কাৰণে তোমালোকে যোনটো কলেজৰ বা যোনটো স্কুলৰ পৰা তোমালোকে এছএছ পাস কৰিছা সেই স্কুলত তোমালোকক কি কৰা হ'ব ডকুমেন্টস ভেৰিফিকেশন কৰিব বহুত ছাত্ৰ ছাত্ৰী মনৰ প্ৰশ্ন হয় যে আমি কলেজত এডমিশন কৰা নাই তেনেহলে নটিফিকেশন বা কলেজ যোনটো ডিবি ভেৰিফিকেশন যোনটো ডকুমেন্টস ভেৰিফিকেশন আমাৰ ক'ত হ'ব তোমালোকক স্কুল বা কলেজত হ'ব সো এইখিনি তোমালোকে ডাউট তোমালোকে সকলো সাথে ক্লিয়াৰ হৈ গ'ল আৰু এটা কথা মন কৰিবা যদি তোমালোকে নিযুত মনে আঁচনি টকা লাভ কৰি আছা তেনেহলে কিন্তু তোমালোকক স্কুটি দিয়া নহব বা তোমালোকে স্কুটি কিন্তু লাভ নকৰিবা আৰু যদি তোমালোকে স্কুটি লাভ কৰিব খোজা তেনেহলে কিন্তু তোমালোকে নিযুত মনে আঁচনি টকাটো দিয়া নহব এইখিনি কথা কিন্তু স্কুটি ডিস্ট্ৰিবিউচনৰ যোনটো নটিফিকেশন ওলাইছে সেই নটিফিকেশনত কিন্তু ধুনিয়াকে মেনশন কৰা আছে এজতে মোক খুদিছিল যে আমি নিযুত মনে লাভ কৰি আছো তেনেহলে আমি স্কুটি লাভ কৰিম নে নাই নহয় তোমালোকে জাস্ট এটাহে আঁচনি লাভ কৰিব পাৰিবা যদি তোমালোকে নিযুত মনা লাভ কৰিছা তেনেহলে স্কুটি দিয়া নহব যদি তোমালোকে স্কুটি লাভ কৰিব খোজা তেনেহলে কিন্তু তোমালোকক নিযুত মনা দিয়া নহব
আশা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে যোনটো স্কুটিৰ যোনটো ডিষ্ট্ৰিবিউশ্যনৰ যোনবোৰ কনফিউজন আছিলে দূৰ হৈ গ'ল আৰু তোমালোকে নৱেম্বৰ লাষ্ট উইকত বা নৱেম্বৰ 30 তাৰিখত যেহেতু কোৱা আছিলে যে স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব কেতিয়াও সম্ভৱ নহয় নৱেম্বৰ লাষ্ট উইকত বা নৱেম্বৰ 30 তাৰিখত তোমালোকক স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰাটো যেহেতু অসমত এতিয়া উপ নিৰ্বাচন চলি আছে ডিচেম্বৰৰ ছেকেণ্ড উইকত তোমালোকক চান্স আছে তোমালোকৰ স্কুটিটো ডিষ্ট্ৰিবিউশ্যন কৰাৰ আশা কৰোঁ ভিডিঅ'টো অলপ হ'লেও তোমালোকক উপকৃত হৈছে যদি তোমালোকে এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা তোমালোকে যদি এইটো চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকনটি অল কৰি দিবা যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা